থটস বিকাম থিংস। চিন্তা বাস্তৱত ৰূপ লয়। আমাৰ প্ৰতিটো চিন্তাই এটা শক্তিৰ কম্পন বা ফ্ৰিকুৱেঞ্চি সৃষ্টি কৰে। এই চিন্তাবোৰ মনত আহিলে ই আমাৰ বিশ্বাসৰ অংশ হৈ যায়। আমি যি বিশ্বাস কৰোঁ সেয়াই আমি অনুভৱ কৰোঁ আৰু আমি সেই অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰোঁ। সেইকাৰণে আপুনি যদি ধনী হোৱাটো বিচাৰে বা ধনী হোৱাৰ কথা চিন্তা কৰে আৰু সেইমতে বিশ্বাস কৰে, সেইমতে প্লেন কৰে আৰু কাম কৰে, তেতিয়া আপোনাৰ চাৰিওফালৰ পৰা ধন অহাৰ ৰাস্তা মুকলি হৈ যায়। বিশ্ববিখ্যাত হলিউড অভিনেতা আৰু কমেডিয়ান জিম কেৰীৰ জীৱন সকলো সময়তে সহজ নাছিল। 1980ৰ দশকত জিম কেৰী আছিল এজন দুখীয়া, অপৰিচিত আৰু ষ্ট্ৰাগল কৰা ব্যক্তি। তেওঁ ফাইনেন্সিয়েলি ইমানেই দুৰ্বল আছিল যে মাজে মাজে গাড়ীত বহি গোটেই ৰাতিটো কটাই দিছিল, কিন্তু তেওঁৰ মনটো খুব শক্তিশালী আছিল। তেওঁৰ অটল বিশ্বাস আছিল যে তেওঁ এদিন ডাঙৰ কিবা কৰিব আৰু গোটেই বিশ্বই তেওঁক চিনি পাব। ঠিক তেওঁ ভবাৰ দৰেই হ'ল। এদিন তেওঁ গাড়ীত বহি কল্পনা কৰিলে যে তেওঁ এজন বিখ্যাত অভিনেতা। তেতিয়া লগে লগে তেওঁ এখন চেক লিখিলে, ঠিক যেনেকৈ বেংকৰ পৰা চেক কাটে। তেওঁ চেকখনত লিখিলে $10 million ফৰ এক্টিং ছাৰ্ভিচেছ ৰেণ্ডাৰ্ড, অৰ্থাৎ অভিনয়ৰ কাম কৰাৰ বাবে $10 million। আৰু চেকখনত লিখিলে ডেটটো লিখি থেংকছ গিভিং 1995 লিখিলে। ধন্যবাদ 1995। তাৰপিছত সেই চেকখন তেওঁ নিজৰ ৱালেটত থৈ দিলে আৰু প্ৰতিদিন সেই চেকখন উলিয়াই দেখে তেওঁ নিজৰ মনত বিশ্বাস কৰিছিল যে তেওঁ $10 million যোগ্য। জিম কেৰীয়ে প্ৰতিদিন নিজক সফল অভিনেতা হিচাপে কল্পনা কৰিছিল যে তেওঁ ৰেড কাৰ্পেটত খোজ কাঢ়িছে, ডাঙৰ ডাঙৰ ডাইৰেক্টৰ আৰু পৰিচালকৰ লগত কাম কৰিছে। এই সকলোবিলাক তেওঁৰ মনত স্পষ্ট আছিল, অৰ্থাৎ তেওঁ ভিজুৱেলাইজ কৰিছিল। কেইটামান বছৰৰ ভিতৰত তেওঁক বিভিন্ন সৰু সুৰা অভিনয় কৰাত চান্স দিয়া হৈছিল, কিন্তু তেওঁ নিজৰ বিশ্বাসত অটল আছিল। তাৰপিছত 1994ত তেওঁ ডাম্ব আৰু ডাম্বাৰ মুভি এখনত অভিনয় কৰি তেওঁ চেকখনত লিখা মতে $10 million পায়। সেই চেকখন তেতিয়া পুৰণা হৈ ফাটি ছিঙি গৈছিল, কিন্তু সেই চেকখনেই আছিল তেওঁৰ বিশ্বাস আৰু বাস্তৱতাৰ প্ৰতীক। জিম কেৰীৰ মেনিফেষ্টেশ্যন ষ্টৰীটোৱে আমাক শিকায় যে যদি আপুনি এটা চিন্তা বা থট বাৰ বাৰ মনত আনে, সেইটোত বিশ্বাস ৰাখে আৰু সেইমতে কাম কৰি যায়, তেন্তে সেই চিন্তা এদিন বাস্তৱত পৰিণত হয়।